আমার মাঝে উপস্থিত হয়েছে অসম সরকারের স্বাস্থ্য আর পরিবার কল্যাণ তথা জলবিদ্যুৎ মন্ত্রী মাননীয় শ্রী অসম সিংহাকে তেখেতক আমি আদরিত জনাইছো। মিটিং শেষ কৰি লওক, কথা পাতিম, মেমৰেণ্ডামটো মই পঢ়ি লওঁ। আমার মাঝে উপস্থিত হয়েছে অসম সরকারের প্রাক্তন মন্ত্রী আর ভারতীয় জনতা পার্টির প্রাক্তন রাজ্য স্টেপ ডাউন আইসিইউ করক এইটো আৰু কি কৰিব। 5 মিনিট কথা পাতিব দে, সব কথা তহঁতে ৰেকৰ্ডিং কৰিলে তো আমি কথা পাতিব নোৱাৰোঁ। নাই নাই বুলি কোৱা প্ৰৱণতাটো আমি বন্ধ কৰিব লাগে। ডক্টৰ বজাৰত নাপায়, যিখিনি আছে তাত বেষ্ট ইউজ কি হ'ব পাৰে, বেষ্ট ইউজটো কৰিব লাগে। ৰংগিয়া আদৰ্শ চিকিৎসালয়ত 6খন ডায়ালিচিছৰ বিছনা সংযোগ কৰা হ'ল। আগত 5খন বিছনা আছিল, 6খন আজি যোগ কৰা হ'ল। 11খন ডায়ালিচিছৰ বিছনা। ইয়াত ডায়ালিচিছ বিচৰা ৰোগীক ডায়ালিচিছ দিয়াৰ কাৰণে আজিৰ পৰা সক্ষম হৈছে। আৰু এই অঞ্চলত এতিয়া আৰু বহুত বেছি বেকলগ নাথাকিব। তামোলপুৰতো আমি ডায়ালিচিছ আৰম্ভ কৰিলোঁ, এমছো আহি গ'ল। ডায়ালিচিছৰ যিটো সমস্যা আছিল যে গুৱাহাটীত যাব লাগে, লাগে, এতিয়া আমাৰ ইয়াতে আৰু কেপাচিটি আছে যে 15জন 20জন আৰু যদি ডায়ালিচিছৰ ৰোগী আহে আমি ইয়াৰ পৰাই চিকিৎসাটো দিছিলে। আৰু আজি স্বাস্থ্য বিভাগে আৰু 6খন বৃদ্ধি কৰিলে। সন্মানীয় মন্ত্ৰী মহোদয় অশোক সিংহল ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত এনেদৰে আমি 6 এক্সটেনশ্যন কৰিবলৈ সক্ষম হ'লোঁ। আৰু টোটেল 11 হ'ল, 11 × 3 33। অৰ্থাৎ আমি প্ৰায় 100 পেচেণ্টক এতিয়া পাৰ ডে ডায়ালিচিছ কৰাৰ কাৰণে ৰঙিয়াত এটা পৰিৱেশ ৰচনা হ'ল। লগতে আমি যিখন চিভিল হস্পিটেল আছে এইখন ডিষ্ট্ৰিক্ট হস্পিটেলত ৰূপান্তৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যথেষ্ট আশা আছে। ইতিমধ্যে তেখেতে DPR বনাব দিছে। আজি আমাৰ সন্মানীয় বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই এইটো কৈছে, মই প্ৰায় আত্মস্থায়ী কৰিম যে 100 বেডৰ এখন চিভিল হস্পিটেল বনোৱাৰ কাৰণে মই তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এই কামখিনি অতি সোনকালে হ'লে আৰু ৰাইজ উপলব্ধ হ'ব স্বাস্থ্য সেৱাৰ পৰা। মই তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ, বিভাগক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।